বৰ্মন বংশ যদি শেষ হৈ যায় তেতিয়া কামৰূপত যোনটো দ্বিতীয় বংশ সেইটো হয় শালস্তম্ভ ডাইনেষ্টি ঠিক মই কৈছিলো নহয় যে প্ৰাচীন যুগত ইন এনচিয়েন্ট টাইমছ অসমত তিনিটা বংশই ৰাজত্ব কৰিছিল বৰ্মন বংশ শালস্তম্ভ বংশ আৰু পাল বংশ বৰ্মন বংশ গম পালো ৰাইট ফ্ৰম পুষ্য বৰ্মন আৰু শেষ ক'ত হয় ভাস্কৰ বৰ্মনত তাৰ পিছত নেক্সট আমাৰ যোনটো বংশ ৰাজত্ব কৰিব সেইটো হৈছে শালস্তম্ভ বংশ আৰু এই শালস্তম্ভৰ বিষয়ে শালস্তম্ভ বংশৰ বিষয়ে বেছি ডাটা আমাক নালাগে বা বেছি ডাটা ক'তো এভেইলেবল নাই কিন্তু যিখিনি আছে সেইখিনি মই ইয়াত দি দিছো ইম্পৰ্টেণ্ট ৰাইট তো এই যে শালস্তম্ভ বংশ এই শালস্তম্ভ বংশটো কোৱা হয় যে তেওঁলোক ট্ৰাইবেলছ আছিল ট্ৰাইবেলছ মোষ্ট প্ৰবলি বৰ্মন বংশটো এটা ট্ৰাইবেল আছিলে বৰ্মন বংশটো ট্ৰাইবেলে আছিলে কিন্তু শালস্তম্ভ বংশটো ডাইৰেক্ট মেচ বংশ বুলি কোৱা হয় ইংলিছত কয় ম্লেচ্ছা বা সংস্কৃতত ম্লেচ্ছা বুলি কোৱা হয় ম্লেচ্ছা শালস্তম্ভ বা ম্লেচ্ছা ইয়াতে লিখা আছে ম্লেচ্ছা ম্লেচ্ছা মানে অসমীয়াত মেচ বুলি কয় মেচ মেচ মানে যিবিলাক ট্ৰাইবেল মানুহ মেচ কছাৰী এইবিলাক এনেকে কয় নহয় তো মেচ ৰাইট এতিয়া এই যে শালস্তম্ভ ডাইনেষ্টি বা শালস্তম্ভ বংশটোৰ ফাউণ্ডাৰে আছিলে শালস্তম্ভ নিজে শালস্তম্ভ ৱাজ দ্য ফাউণ্ডাৰ অফ শালস্তম্ভ ডাইনেষ্টি মানে শালস্তম্ভ ৱাজ দ্য ফাউণ্ডাৰ দ্যাটছ ৱাই দ্য ডাইনেষ্টি ইজ অলছ' ন'ন এজ শালস্তম্ভ অ'কে শালস্তম্ভৰ নামে দিয়ে সেই বংশটোক শালস্তম্ভ বংশ বুলি কৈছে ঠিক তো শালস্তম্ভ ৱাজ দ্য ফাউণ্ডাৰ he was a son of he was a non-Aryan king মই অলৰেডি ক'লো যে তেওঁ কি আছিল ট্ৰাইবেল আছিল নন আৰিয়ান আছিল মই সিদিনাও কৈছো নন আৰিয়ান এইবিলাক কথা কৈছিল নহয় তো তেওঁ কি ট্ৰাইবেল ৰজা আছিল আৰু এই তেওঁক ম্লেচ্ছাধীনাথ বুলি মেনশ্যন কৰা আছে তেওঁক কোৱা শালস্তম্ভক ম্লেচ্ছাধীনাথ মানে ম্লেচ্ছা অধীনাথ মানে ৰজা ঠিক আছে মেসকলৰ ৰজা বুলি মেনশ্যন কৰা আছে ক'ত বৰগাঁও ইনস্ক্ৰিপশ্যনত আৰু বৰগাঁও ইনস্ক্ৰিপশ্যন কোনে লিখিছে বৰগাঁও লিপি কোনে লিখিছিলে ৰত্নপালে তো ৰত্নপালে লিখা বৰগাঁও লিপিত কি লিখা আছে এই শালস্তম্ভক ম্লেচ্ছাধীনাথ বুলি লিখা আছে মানে মেসকলৰ ৰজা হৈছে এই শালস্তম্ভ আৰু এইটো বস্তু উল্লেখ আছে ৰত্নপালে লিখা বৰগাঁও ইনস্ক্ৰিপশ্যনত বৰগাঁও লিপিত লিখিলে হ'ল এইখিনি বস্তু ঠিক আছে তো বৰগাঁও লিপিত উল্লেখ আছে যে শালস্তম্ভ এজন কি আছিলে মেসকলৰ ৰজা আছিলে আৰু বৰগাঁও ইনস্ক্ৰিপশ্যন লিখিছে ৰত্নপালে কাৰেক্ট মই কমেন্টছ বিলাকো পঢ়িব পৰা নাই এনেকৈ আহি আছে স্ক্ৰীনখন এটা ৰিফ্ৰেছ কৰি দিলে মোষ্ট প্ৰবলি ক্লাছটো শেষ হৈ যাব তো মই ৰিফ্ৰেছো কৰিব নোৱাৰো সৰি কমেন্টছবোৰ মই পঢ়িব নোৱাৰিম এতিয়া ওকে wait ঠিক আছে তাৰপিছত নেক্সট যিজন ৰজা আহিব আমাৰ কাৰণে ইম্পৰ্টেণ্ট তেওঁ হৈছে শ্ৰী হৰ্ষদেৱা probably the most powerful king of the শালস্তম্ভ dynasty শালস্তম্ভ বংশৰ আটাইতকৈ শক্তিশালী ৰজাজন আছিল শ্ৰী হৰ্ষদেৱা ওকে এতিয়া কোৱা হয় যে এই যে শ্ৰী হৰ্ষদেৱা আছিলে শ্ৰী হৰ্ষদেৱাৰ জীয়েক আছিলে ৰাজ্যমতী ডোন্ট কনফিউজ ইট ৰাজ্যশ্ৰী আছিলে প্ৰভাকৰ বৰ্ধনৰ জীয়েক যি ভাস্কৰ বৰ্মনৰ ঘৈণীয়েক আছিল ভাস্কৰ বৰ্মনৰ ভনীয়েক আছিলে ৰাজ্যশ্ৰী সেইটো ভাস্কৰ বৰ্মন নহয় সৰি হৰ্ষবৰ্ধনৰ ভনীয়েক আছিলে ৰাজ্যশ্ৰী তেওঁৰ লগত কনফিউজ কৰিব নালাগে এইটো ৰাজ্যমতী ৱাজ দ্য ডটাৰ অফ শ্ৰী হৰ্ষদেৱা ঠিক আছে শ্ৰী হৰ্ষদেৱৰ কি আছিলে জীয়েক আছে ৰাজ্যমতী আৰু ৰাজ্যমতীক সেইখিনি সময়ত নেপালত যিবিলাক ৰজা আছে তেওঁলোকক লিচ্ছবি বুলি কৈছিল লিচ্ছবি ৰজা আছিলে নেপালত ঠিক আছে তেওঁলোক বহুত পাৱাৰফুল ৰজা আছিল লিচ্ছবি আমি চন্দ্ৰগুপ্ত মৌৰ্য পঢ়া টাইমত আমি পাম যে চন্দ্ৰগুপ্ত মৌৰ্য কাক বিয়া কৰিছিল এজন এগৰাকী লিচ্ছবি ৰাজকুমাৰীক বিয়া কৰিছিল তেনেকে আমি পঢ়িব পাওঁ ৰাইট তো এতিয়া এই ৰাজ্যমতীক বিয়া দিয়া হৈছিল এগৰাকী লিচ্ছবি ৰজা যাৰ নাম আছিলে জয়দেৱ দ্বিতীয়ৰ লগত বিয়া দিয়া হৈছিলে শ্ৰী হৰ্ষদেৱৰ জীয়েক ৰাজ্যমতীক তেতিয়াৰ পৰা আমি গম পাওঁ যে নেপালৰ লগত এটা কানেকশ্যন আছিলে কাৰ আমাৰ কামৰূপৰ সেইখিনি সময়তে শ্ৰী হৰ্ষদেৱৰ টাইমত নেপালৰ লগত এটা কানেকশ্যন আছিলে তাৰপিছত এই শ্ৰী হৰ্ষদেৱক ঠিক আছে শ্ৰী হৰ্ষদেৱক পশুপতি ইনস্ক্ৰিপশ্যনত ঠিক আছে পশুপতি লিপিত যিয়ে আমাৰ জয়দেৱে লিখিছিলে জয়দেৱ এইজন জয়দেৱ নহয় বেলেগ এজন জয়দেৱ ঠিক আছে তো জয়দেৱে লিখা পশুপতি ইনস্ক্ৰিপশ্যনত এই শ্ৰী হৰ্ষদেৱক
গদ্ৰাদি কলিংগ কোশালাপতি বুলি মেনশন কৰা আছে এবাৰ মই আকৌ এবাৰ কৈছো যে পশুপতি এপিগ্ৰাফ বা পশুপতি ইনস্ক্ৰিপশ্যনত পশুপতি লিপিত যেটো জয়দেৱে লিখিছিলে তাত শ্ৰী হৰ্ষদেৱক আমাক গদ্ৰাদি কলিংগ কোশালাপতি বুলি মেনশন কৰা আছে কিয় বিকজ যোনটো গড় এৰিয়া গড় বেংগল এৰিয়া কলিংগ উৰিষ্যা এৰিয়া আৰু কোশালা ঠিক আছে যোনখিনি আমাৰ যোনখন মিডিল পাৰ্টৰ এৰিয়া যোনখিনি ইণ্ডিয়াৰ এইখিনি এৰিয়াটো আমাৰ শ্ৰী হৰ্ষদেৱাই কি কৰিছিলে তেওঁৰ ৰাজ্য এষ্টাব্লিছ কৰিছিল বুলি কোৱা হয় যে শ্ৰী হৰ্ষদেৱৰ ৰাজ্যৰ এক্সটেন্ট ইমানেই বেছি আছিল যে বেংগল উৰিষ্যা আৰু যোনখিনি আমাৰ চেন্ট্ৰেল ইণ্ডিয়াৰ জাগা সেইখিনিলৈকে তেওঁ নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল বুলি কোৱা হয় আৰু সেইকাৰণে পশুপতি ইনস্ক্ৰিপশ্যন বা পশুপতি এপিগ্ৰাফত জয়দেৱে লিখা পশুপতি এপিগ্ৰাফত তেওঁক গদ্ৰাদি কলিংগ কোশালাপতি বুলিও উল্লেখ কৰা আছে ৰাইট যদি পৰীক্ষাত যদি সুধে যে কোনজন কামৰূপী ৰজাক গদ্ৰাদি কলিংগ কোশালাপতি বুলি কোৱা হয় তেতিয়া আমি কি লিখিম শ্ৰী হৰ্ষদেৱা আৰু এটো কোড মেনশন আছে যে পশুপতি এপিগ্ৰাফ অফ জয়দেৱে লিখা পশুপতি আমাৰ লিপিত লিখা আছে ওকে লিখি ললে হল এটো ৰাইট তাৰ পিছত তলত আকৌ দুটা দিয়া আছে যে তেওঁ যোনজন শৈল যোনটো বংশ আছিলে শৈল বা শেলা ডাইনেষ্টি শৈল বংশৰ যোনটো আছিলে কলিংগৰ শৈল বংশ আৰু আমাৰ মগধত জীৱিতা গুপ্তাক তেওঁ কি কৰা হৈছিল তেওঁলোকক যুদ্ধত হৰুৱাইছিল বুলি কোৱা হয় এইবিলাক এক্সামত নাহে কোনোবাই যদি লিখিব ইচ্ছা কৰে লিখিলে হ'ল আদাৰৱাইজ এক্সামত নাহে এইবিলাক এইখিনিলৈকে আহিব পাৰে অকে তাৰপিছত আমি যেতিয়া লেটাৰ পাৰ্ট অফ ইণ্ডিয়া মানে ইণ্ডিয়ান হিষ্ট্ৰী লেটাৰ পাৰ্ট অফ এনচিয়েন্ট হিষ্ট্ৰী পঢ়ো ঠিক আছে এনচিয়েন্ট হিষ্ট্ৰী শেষৰ ফালে যেতিয়া পঢ়ো সেইখিনি মানে আমি চালুক্য ডাইনেষ্টিৰ বিষয়ে পঢ়ো হয় নে নহয় চালুক্য ঠিক আছে ৱেষ্টাৰ্ণ চালুক্য ইষ্টাৰ্ণ চালুক্য হয় নে নহয় চালুক্য সব বাদামী আমি পঢ়ো নহয় তো এই ৱেষ্টাৰ্ণ চালুক্যৰ লগতো কি হৈছিলে আমাৰ এই হৰ্ষদেৱৰ যুদ্ধ হোৱা বুলি কোৱা হয় আৰু এই কথাটো ক'ত লিখা আছে এইটো ইম্পৰ্টেন্ট কিন্তু হা এইটো ইম্পৰ্টেন্ট যে ৱেষ্টাৰ্ণ চালুক্য যোনটো আমাৰ ক'ত আছে চালুক্য বাদামী মানে কৰ্ণাটকা এৰিয়া বুলি কোৱা হয় কৰ্ণাটকা এৰিয়া বা কিছুমানে ক'ব খোজে যে একদম কৰ্ণাটকাৰ পৰা একদম ৰাইট ফ্ৰম মহাৰাষ্ট্ৰ এনেকে গোটেই এৰিয়াটো আছিল বুলি কোৱা হয় কিছুমানে তো আমি ভাবি লৈছো যে কৰ্ণাটকা এৰিয়াত আছিলে আৰু তেওঁলোকৰ লগতো শ্ৰী হৰ্ষদেৱৰ যুদ্ধ হৈছিল আৰু যুদ্ধ হোৱা কথাটো ক'ত লিখা আছে সমংগৰ যোনটো আছে সমংগৰ ইনস্ক্ৰিপশ্যনত লিখা আছে সমংগৰ যোনটো লিপি সমংগৰ লিপিত লিখা আছে ঠিক আছে এইটো অসমীয়াত সমংগৰ বুলি কয় সমংগৰ সমংগৰ ইনস্ক্ৰিপশ্যনত লিখা আছে ওকে যে ৱেষ্টাৰ্ণ চালুক্যৰ লগতো যুদ্ধ হৈছিল কাৰ শ্ৰী হৰ্ষদেৱা was a king of Kamrupa and he had a conflict with the Western Chalukyas right okay Western Chalukyar আটাইতকৈ পাৱাৰফুল ৰজাজন কোন আছিল নেক্সট এজন ৰজা আছিলে হৰ্যৰ বৰ্মন ঠিক আছে হৰ্যৰ বৰ্মন এই যে হৰ্যৰ বৰ্মন আছিল তেওঁৰ নামটোৰ পৰাই এই শাল স্তম্ভ ডাইনেষ্টিৰ যিটো কেপিটেল যেনেকে বৰ্মন বংশৰ কেপিটেল কি আছিল প্ৰাগজ্যোতিষপুৰ ৰাইট এতিয়া ঠিক তেনেকে শাল স্তম্ভ ডাইনেষ্টিৰ যিটো কেপিটেল সেইটো এই হৰ্যৰ বৰ্মনৰ নামটোৰ পৰা আহিছে ঠিক আছে কোৱা হয় যে এই শাল স্তম্ভ ডাইনেষ্টিৰ যোনজন হৰ্যৰ বৰ্মন আছিলে তেওঁ ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা মানে গুৱাহাটী এৰিয়াৰ পৰা তেজপুৰ এৰিয়ালৈকে শিফ্ট কৰিছিল বুলি কোৱা হয় ঠিক আছে আৰু তেজপুৰৰ যোনটো এৰিয়ালৈকে নিছিল সেইটো আছিলে বৰ্তমান আজিৰ দিনত সেইখিনি দ পৰ্বতীয়া বুলি কোৱা হয় দ পৰ্বতীয়া ৰাইট দ পৰ্বতীয়াত আমাৰ কিন্তু দ পৰ্বতীয়া তোৰণ আছে নহয় দ পৰ্বতীয়া তোৰণ ঠিক আছে গেট এখন আছে তাত গংগা যমুনাৰ মানে মূৰ্তি আছে গেটত ঠিক আছে যেটো গুপ্তা আৰ্কিটেক্সাৰৰ পৰা লোৱা হৈছে এইটো জবাবছত কিবা এটা এছআই এক্সামত নে কিবা এটা এক্সামত আহিছিল নহয় গুপ্তা আৰ্কিটেক্সাৰৰ পৰা এইটো যদি আহে অসমত গুপ্তা ভাস্কৰ্যৰ উদাহৰণ ক'ত পাওঁ তেতিয়াহ'লে আমি লিখিম দ পৰ্বতীয়া ঠিক আছে দ পৰ্বতীয়া ক'ত আছে তেজপুৰত আছে যদি তেজপুৰ গৈছো তেতিয়াহ'লে নিশ্চয় আমি নাম শুনিছো ৰাইট এতিয়া কথাটো হ'ল এই যে হৰ্য বৰ্মনে যিটো জাগালৈকে শিফ্ট কৰিছিল সেই জাগাটোক এইখিনি সময়ত হৰুপেশ্বৰ বুলি কোৱা আছিল ঠিক আছে হৰুপেশ্বৰ আছিলে তেওঁলোকৰ ৰাজধানী কাৰ ৰাজধানী যদি এক্সামত সোধে যে আমাৰ
শালস্তম্ভ বংশৰ ৰাজধানী কি কেপিটেল কি তেতিয়া আমি লিখিম পুৰুপেশ্বৰ ওকে প্ৰেজেন্ট ডে দ পৰ্বতীয়া অফ তেজপুৰ বা তেজপুৰ আৰু ইয়াতে লিখা আছে দ পৰ্বতীয়া ইজ বেছড অন দা গুপ্তা ষ্টাইল অফ আৰ্কিটেকচাৰ গুপ্তা ষ্টাইল অফ আৰ্কিটেকচাৰ এক্সাম্পল হৈছে দ পৰ্বতীয়া য'ত গেটত মুখ্য তোৰণত গংগা আৰু যমুনাৰ ইয়াতে লিখা আছে গোটেইবিলাক পাহৰি গৈছিল ঠিক আছে গংগা আৰু যমুনাৰ কি আছে তাত মূৰ্তি আছে ৰাইট এইখিনি জানিলে হ'ব সজ্জা ভ্ৰমণৰ বিষয়ে তাৰপিছত যোনজন আমাৰ শেষৰজন ৰজা এই বংশটোৰ শালস্তম্ভ বংশৰ যোনটো শেষৰজন ৰজা তেওঁ হৈছে ত্যাগসিংহ ৰাইট শালস্তম্ভ বংশৰ শেষৰজন ৰজা হৈছে ত্যাগসিংহ আৰু তাৰ বাহিৰে বেলেগ ইনফৰমেশ্যন এভেইলেবল নাই চ' সেইটো মনত ৰাখিলে হ'ব যে শালস্তম্ভ ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই শালস্তম্ভ তেওঁলোকৰ কেপিটেল আছিলে পুৰুপেশ্বৰ যি সহ্য বৰ্মনে শিফ্ট কৰিছিলে গুৱাহাটীৰ পৰা তাৰপিছত তেওঁলোকৰ শেষৰজন হৈছে ত্যাগসিংহ আৰু লগতে শ্ৰী হৰ্ষদেৱৰ লগত ৰিলেটেড যোনটো ইনফৰমেশ্যন সেইখিনি চালে ৰাইট অ'কে চ' ঠিক আছে থেংক ইউ ফৰ জইনিং দ্য ক্লাছ গুড নাইট